চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে। মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপাই নল'ব। ঠিক আছে, কালি এজন MLA মই নাম কম নেকি, কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে। ভোকত আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল? কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায়। আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে, ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে। এতিয়া মই কালি দিয়া মন্তব্যৰ পিছত গোটেই বিজেপি MLA সকল মোৰ পিছত পৰি গৈছে। মই সকলোকে এইটোৱে প্ৰশ্ন সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় নাই, মইতো এটা সাধাৰণ গান গোৱা ল'ৰা, আপোনালোকে মোৰ পিছত লাগি থকাতকৈ মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে, কিন্তু আপোনালোকৰ ৰাইজৰ কাষত গৈ ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই। চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে। মই আৰু নতুন জেনেৰেশ্যনৰ গোটেই ইণ্ডie আৰ্টিষ্ট খিনি মিলি ইনষ্টাগ্ৰামত 4 ঘণ্টাৰ লাইভ অনুষ্ঠান পাতি বলিউডৰ পৰাও 4-5 জন আৰ্টিষ্ট আনি সকলোৰে পৰা ডনেশ্যন লৈ আমি নিজৰ দায়িত্বখিনি কৰাৰ পিছতহে আনক সমালোচনা কৰিছো। CM ৰিলিফ ফাণ্ডতো আপোনালোকে প্ৰত্যেকে ক'ব পাৰিলেহেঁতেন 126 জন MLA বোলে 10 লাখকে টকা দিলে, তাৰ পিছত বোলে ইমান খিনি পইচা হ'ল, মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি নিজে দিয়াৰ পিছত ইমান কোটি টকা হৈছে, এতিয়া আমাৰ লগত কোনোবাই জইন কৰিলে কৰিব পাৰে, তেনেকৈহে ক'ব লাগে। আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে। কালি এজন MLA মই নাম কম নেকি, কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে। ভোকত ৰাখি তেওঁ আবেলি গৈছে, আবেলি যোৱাৰ পিছত গৈ তাত গৈ শ্বুটিং কৰিবলৈ লাগিছে, কেমেৰা লৈ গৈছে, তাৰপিছত ৰাইজে পহু খেদা দিছে। মুখ্যমন্ত্ৰী পুঁজিত আপোনালোকে বেছি পইচা দিব পৰা আৰু বহুত ৰিজন আছে। আপোনালোকে 5 বছৰ কাৰ্যকালৰ পিছত আপোনালোকে গোটেই জীৱনটো পেঞ্চন পায়, আৰু আজিকালি ল'ৰা ছোৱালীয়ে গোটেই জীৱনটো চাকৰি কৰিও পেঞ্চন নাপায়। আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল? কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায়। যোৱা কভিডৰ পৰা আৰম্ভ কৰি আপোনালোকে মুখ্যমন্ত্ৰী পুঁজিত যে ইমানবোৰ পইচা ল'লে ৰাইজৰ পৰা, তাৰ কোনো ধৰণৰ হিচাপ নাই। মানুহে কমেণ্টত লিখি আছে চবেই। আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা গ্ৰহণ কৰিছে গোটেই ৰাইজে দেখি আছে। ৰাইজ নিজে ওলাই আহিছে, লগত ইনফ্লুৱেঞ্চাৰ আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলোৱে সহায় কৰিছে। আৰু আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে, ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে। এতিয়া কি কাৰণে হৈছে? অবৈধ কয়লা খননৰ কাৰণে হৈছে, গছ কটাৰ কাৰণে হৈছে, অবৈধভাৱে পাহাৰবিলাক কটাৰ কাৰণে হৈছে, নে কি কাৰণে হৈছে? আপোনালোকে কওক, বানপানী কিয় হৈছে সঠিক কাৰণটো আপোনালোকে ৰাজহুৱা কৰক। আৰু মোৰ লগত লাগি থাকি একো লাভ নাই। মই মোৰ মানুহখিনিৰ লগত মই থাকিমেই, মই সদায় থাকো আৰু আগলৈও থাকিম। আৰু বহুত কিবা কিবি পৰিকল্পনা কৰি আছো। আগন্তুক দিনত ৰাইজে মোক অসমত দেখিব মই কি কৰিম। আৰু মই শেষত আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো, মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপাই নল'ব। কোনো প্ৰতিক্ৰিয়া নাই যে ধনবোৰ যেন তেওঁ যাওঁতে লৈ যাব। আৰে ধনবিলাকতো তুমি যাবা যেতিয়া আমাৰ নিচিনাকে এইটো এখন চাঙিত যাবা, 4 জন মানুহে নিব, তুমি কি যাওঁতে ধন লৈ যাবা? আজি যদি তুমি গেলেকীৰ দুৰ্দশা নুবুজা, আজি যদি তুমি নাজিৰাৰ গাঁৱে গাঁৱে চন্তক বিহুবৰ নাগিনী মৰা লাকুৱা তোমালোকে যদি নুবুজা কোনে বুজিব? এই সকল আমাৰ আত্মীয় কুটুম্বৰ বাবে তোমালোকৰ যদি বুকুত কোনো ধৰণৰ বিষ অনুভৱ নহয়, জেপৰ পৰা যদি ধন ওলাই নাযায়, কি যাওঁতে লৈ যাবা তোমালোকে? বহুত ৰং আমি ছবি দেখিবলৈ সক্ষম হলো। অসমৰ ডাঙৰ ডাঙৰ ফাঁচী বজাৰ গ্ৰাস কৰি থকা কাৰো মুখত এটকাও অৱদান দিয়া আপুনি নেদেখে। ফাঁচী বজাৰে ক'ব পাৰিব লাগিছিল, আজি যিমান চাউল লাগে, দাইল লাগে, চেনি লাগে, আলু লাগে, পিঁয়াজ লাগে, আমি ফাঁচী বজাৰৰ পৰা পঠিয়াম। আপুনি মই আমাৰ বহু অসমীয়া মানুহে নিজাববীয়া প্ৰচেষ্টাৰে ইতিমধ্যে সহায় কৰিছে। কিন্তু এইসকল চুপ এইসকল। আৰু যেতিয়াই চুপ হয় তেতিয়াই অনা অসমীয়া শব্দটো প্ৰয়োগ নকৰো বুলি ভাবিও মানুহে প্ৰয়োগ কৰে। যেতিয়াই অসমীয়াৰ দুৰ্দশা হয় এওঁলোকৰ মাত বন্ধ হৈ যায়। মিয়া বুলি কৈ থাকোঁতে এতিয়া বদৰুদ্দিন আজমলে উজনি অসমত 2 কোটি টকা দিয়ে। মহবুল হকে USTMে এটা বৃহৎ চিকিৎসাৰ দল লৈ উজনি অসম পায়গে। মিয়া একদম ভয়ানক বস্তু। এয়া হৈছে আমাৰ দৰ্শন। আজি গাঁৱে গাঁৱে মানুহে ক'বলৈ আৰম্ভ কৰিছে, পানী যিমান শুকাবলৈ আৰম্ভ কৰিছে সিমানেই আমাৰ মাজত আৰু বেছি ভয়াৱহ পৰিস্থিতি হৈছে। একাঠো পলস পৰিছে খোদ ঘৰৰ ভিতৰত। গডৰেজত ভৰাই থোৱা কাপোৰত এতিয়া বোকা। গৰু মহ কিমান কৰিছে হিচাপ নাই, পশুধনৰ অৱস্থা নোহোৱা হৈছে। আটাইতকৈ ডাঙৰ কথা, মানুহ কিমান মৰিছে এই হিচাপ আমি এতিয়ালৈকে ভালকে দিব পৰা নাই। কিমান নিৰুদ্দিষ্ট হৈ আছে আমি নাজানো।
ৰাজপথৰ গাড়ী গৈ পথাৰৰ পলহৰ মাজত পৰি থকা পৰিস্থিতি আপুনি মই বহু বছৰ ধৰি বোধ কৰোঁ দেখা নাছিলোঁ। ঘৰে ঘৰে কান্দোন, কলৈ যাব আপুনি, কাক উদ্ধাৰ কৰিব? এতিয়াও পানীয়ে বহুত মানুহক আবদ্ধ কৰি ৰাখে। আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বুলি এটা আছিল, তাৰ ফপলা ৰূপো আপোনালোকে দেখিবলৈ সক্ষম হৈছে। 126 জন বিধায়কৰ 2-4 জন বিধায়কৰ বাহিৰে বাকীসকলক আপোনালোকে দেখিছেনে? এই 126 জন বিধায়কে এমাহৰ দৰমহা আমি উজনি অসমৰ এই দুৰ্যোগত আমি আগবঢ়াইছো বুলি কোৱাৰ দম ৰাখিব নোৱাৰে। আৰু সেই দম ৰাখিব নোৱাৰা এইসকল বিধায়কৰ সন্মুখত বদৰুদ্দিন আজমলে 2 কোটি টকা ঘোষণা কৰি উজনিত গৈ দি থৈ আহিলে। জ্যেষ্ঠসকলে এনেই কয়নে, যি হয় ভালৰ বাবেই হয়? সঁচাকৈয়ে যি হ'ল চাগে সঁচায়ে ভালৰ বাবেই হ'ল। তাৰেই যেন এক জ্বলন্ত উদাহৰণ উজনিৰ বান পৰিস্থিতি। উজনিৰ এই বান পৰিস্থিতিয়ে আমাৰ মহাপুৰুষ গুৰু দুজনাই বান্ধি থৈ যোৱা বৰ অসমৰ ভেটিটো যেন আৰু বেছিকৈ বান্ধি থৈ গ'ল। আমাৰ শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন দাই সপোন দেখা, জুবিন দাই ভবাৰ দৰে, জুবিন দাই বিচৰাৰ দৰে আমাৰ বৰ অসমখন যেন কোনো জাতিভেদ নোহোৱা কৰি থৈ গ'ল। সঁচাকৈ সকলো জাতি জনগোষ্ঠীৰ মানুহে ওলাই আহি যেনেকৈ উজনি অসমৰ সেই বানপীড়িত অৱস্থাত থকা ব্যক্তিসকলক সহায় সহযোগ কৰিছে, তাতেই যেন কোনোবাখিনিত হেৰাই গ'ল যে কোন হিন্দু কোন মুছলমান। তাতেই যেন কোনোবাখিনিত মানুহে প্ৰশ্ন কৰিবলৈ পাহৰি গ'ল যে এয়া মিয়া নে এয়া অসমীয়া, কোন হিন্দু কোন মুছলমান, সকলো যেন একাকাৰ। বানত সাহায্য দিবলৈ যোৱা কোনোবা ব্যক্তিয়ে সুধিছে যে কোন হিন্দু কোন মুছলমান, না বানাক্ৰান্ত অৱস্থাত থকা সাহায্য লোৱা সেই ব্যক্তিসকলে কাৰোবাক সুধিছে যে আপুনি হিন্দু নে আপুনি মুছলমান। কোনো কাকো জাতিভেদৰ পৰিচয় নোহোৱাকৈ, নোসোধাকৈ, বাছ বিচাৰ নকৰাকৈ দেউতাজনেও মানৱতাৰ এক শ্ৰেষ্ঠ উদাহৰণ দেখুৱাই বান সাহায্য দিছে। আৰু লওঁতা জনায়ো খুব সুন্দৰভাৱে তেওঁলোকক আশীৰ্বাদ দি মনৰ পৰা সন্তুষ্টি লাভ কৰি সেই বানৰ সাহায্য নিজ হাতে গ্ৰহণ কৰিছে। ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ কিবা লাগিছেনে? সঁচাকৈয়ে জুবিন দাই বিচৰা এই বৰ অসমখন যেন এয়াই। সঁচাকৈয়ে মহাপুৰুষ দুজনাই গঢ়ি থৈ যোৱা আমাৰ বৰ অসমখন যেন এয়াই আছিল। এইখিনিতে সেই হিন্দু মুছলমান কৰি সাম্প্ৰদায়িকতাৰ বিভাজনৰ ৰাজনীতি কৰা সকলে আচলতে শিক্ষা লোৱা উচিত। তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াৰ পৰা শিক্ষা লওক। আপোনালোকে ইমান দিনে যে এই জাতিভেদৰ কথা কৈ কৈ অসমখনক বিভাজন কৰিব বিচাৰিছিল, আমাৰ জাতিটোক ধ্বংস কৰিব বিচাৰিছিল, আমাৰ মাজত কাজিয়া পেচাল কৰি সমাজখন বিনষ্ট কৰিব বিচাৰিছিল, ইয়াৰ পৰা আপোনালোকে উচিত শিক্ষা লোৱা উচিত। আৰু আজি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা পোষ্ট দিছিলে, কালি কৈছিলে যে 12 কোটি টকা যেতিয়ালৈ হ'ব, এই 12 কোটি টকাৰ পৰা বানত ককবকাই থকা মহিলাসকলক বিশেষকৈ দুযোৰকৈ কাপোৰ, মেখেলা চাদৰ দিব, টি-শ্বাৰ্ট দিব, এনেকুৱা ধৰণৰ তেওঁ কথা উল্লেখ কৰা দেখিবলৈ পাইছিলোঁ। আচলতে এয়া খুব হাস্যকৰ। খুব হাস্যকৰ বুলি এইকাৰণে কৈছোঁ, বানাক্ৰান্তক সহায় কৰিবৰ কাৰণে ৰাইজৰ পৰা সহায় বিচাৰি তেওঁ যদি কাৰোবাক কাপোৰ দি চৰকাৰৰ সদনাম ল'ব বিচাৰিছে, চৰকাৰে সাহায্য কৰা বুলি ক'ব বিচাৰিছে, এয়া চৰম লজ্জাজনক বিষয়। লজ্জাজনক বিষয় বুলি এইকাৰণে কৈছোঁ যে চৰকাৰ এখনক সাধাৰণ জনসাধাৰণে কি কাৰণে নিৰ্বাচন কৰে? আজিৰ তাৰিখত আমি কোনো এজন মন্ত্ৰী বিধায়কক আমি তাত বানাক্ৰান্তৰ কাষত থিয় হৈ বানপানীত খোজকাঢ়ি গৈ মানুহৰ মাজত সোমাই খবৰ বাতৰি লোৱা আজিৰ তাৰিখলৈ আমি দেখা নাই। দেখিছোঁ যদি এজন মানুহকে দেখিছোঁ, সেই মানুহজনক মই ইয়াৰ পিছতে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীদেৱে সেই 12 কোটি টকাৰ কথা যি কৈছে, সেই 12 কোটি টকা আমাৰ জনসাধাৰণৰ পৰা তেওঁলোকে বিচৰাৰ দৰে লজ্জাজনক কাম কৰিব নালাগে। জনসাধাৰণে যদি কোনোবাই দিব বিচাৰিছে, নিজ হাতে নিজ স্ব ইচ্ছাই আপোনালোকৰ CM ৰিলিফ ফাণ্ডত তেওঁলোকে একাউণ্টত দিব। আৰু যিয়ে দিছে নিজ ইচ্ছাই স্ব ইচ্ছাই শিৱসাগৰৰ সেই যোৰহাটৰ, মৰিয়নিৰ, তিয়কৰ, ডিব্ৰুগড়ৰ তাত নাজিৰাৰ দৰে সেই ঠাইলৈ নিজে গৈ তেওঁলোকে বান সাহায্য বিতৰণ কৰিছে। টকা পইচা যিমান পাৰে তেওঁলোকে আৰ্থিক সাহায্য বিতৰণ কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ যদি দায়িত্ব আছে, আপুনি যদি মুখ্যমন্ত্ৰী হিচাপে কিবা দায়িত্ব আছেই বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে নিজাববীয়াকৈ আপোনালোকৰ CM ফাণ্ডত আগতে উঠা টকা নিশ্চয় আছে, সেই টকাৰ পৰা আপোনালোকৰ মন্ত্ৰী বিধায়কসকলৰ পৰা উঠা টকাৰ পৰা আপোনালোকে তাত বান সাহায্য দিয়ক।
তেতিয়াহে মানুহে আপোনালোকক বুজি পাব আচলতে আপোনালোকে কি কৰি আছে। এটা কথা, এই যে 12 কোটি টকা সাধাৰণ জনসাধাৰণে 12 কোটি টকা দিব নালাগে। আপোনালোকৰ 126 জন বিধায়কৰ ভিতৰত আপোনালোকৰতো 105 জন বিধায়ক আছে। 105 জন বিধায়কৰ ভিতৰত যদি 8,72,000 কোটি টকা আপোনালোকে এজন বিধায়কে দিয়ে, তেতিয়াহ'লে 12 কোটি টকা খুব ধুনীয়াকৈ যোগ হৈ যাব। আৰু এজন বিধায়কে 8 লাখ বা 9 লাখ টকা এটা দিব নোৱাৰে নেকি? নোৱাৰাৰ কাৰণ কি থাকিব পাৰে? সৰ্বসাধাৰণ ৰাইজে কোনো মন্ত্ৰিত্বৰ বাবদ নথকা, কোনো মন্ত্ৰীৰ দায়িত্বত নথকা, চৰকাৰত নথকা মানুহে যদি 2 কোটি টকালৈ অনুদান দিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ চৰকাৰৰ মন্ত্ৰিত্বৰ বাপ পোৱা মানুহবিলাকে 8 লাখ 9 লাখ টকা এটা কিয় বানাক্ৰান্তৰ নামত খৰচ কৰিব নোৱাৰে? প্ৰত্যেকগৰাকী বিধায়কে 10 লাখ টকাকৈ দিয়ক, 2 কোটি, তাতেই আপোনালোকৰ 14-15 কোটি টকা এটা আৰামছে উঠি যাব। আৰু সৰ্বসাধাৰণ ৰাইজক আপোনালোকে মাধমাৰ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু এইখিনিতে চাওক, ৰাতিক দিন কৰি শদিয়াৰ পৰা ধুবুৰীলৈ বানাক্ৰান্তৰ কাষত থিয় দিয়া এইগৰাকী ব্যক্তিক নিশ্চয় আপোনালোকে চিনি পাইছে, ক'ত শুই আছে। এই যিগৰাকী ব্যক্তিক আপোনালোকে পাগল বুলি আখ্যা দিয়ে, যিগৰাকী ব্যক্তিক আপোনালোকে ছ'চিয়েল মিডিয়াত গালি পাৰি একেবাৰে অশ্লীল ভাষাৰে কোনো এটা শব্দ নাইকিয়া কৰি পেলাই আপোনালোকে এই মানুহজনক কি বুলি উপলুঙা কৰা নাই, আপোনালোকে এই মানুহজনক কি বুলি গালি পৰা নাই। যিজন মানুহে কাৰো গালিকে ভ্ৰক্ষেপ নকৰি তেওঁ নিজৰ লক্ষ্যত সদায় স্থিৰভাৱে গৈ আছে, কোনো দিনে কাৰো কথাত ভ্ৰক্ষেপ নকৰা, গুৰুত্ব নিদিয়া এই মানুহজনে কেৱল অসম আৰু নিজৰ জাতিটোৰ কাৰণে, নিজৰ ৰাইজৰ দুখ দুৰ্দশাৰ কাৰণে, ৰাইজৰ কাৰণে তেওঁ সদায় মাত মাতি আহিলে। আৰু আজিৰ তাৰিখলৈ তেওঁ কোনো ধৰণৰ ন্যূনতম এটা দৰমহা পোৱা, এই কোনো শাসকীয় পক্ষৰ মন্ত্ৰিত্বৰ বাব নোপোৱা এইগৰাকী মানুহে আজি এই চৰকাৰখনক কৰি দেখুৱালে যে দিনে ৰাতি প্ৰথম দিনাৰ পৰাই যদি সেই বানাক্ৰান্তৰ কাষত কোনোবা আছে, এইজন মানুহকে আপোনালোকে দেখিবলৈ পাব। আৰু দ্বিতীয়তে এইগৰাকী ছোৱালীক নিশ্চয় আপোনালোকে দেখিছে, যাক আপোনালোকে বংগকন্যা বুলি গালি পাৰিছিল, যাক আপোনালোকে এটা সময়ত আজি প্ৰায় 5-6 মাহ মানৰ আগত এইগৰাকী ছোৱালীক আপোনালোকে তেওঁৰ অনুষ্ঠান বাতিল কৰিব লাগে বুলি অসমৰ চুকে কোণে আপোনালোকে প্ৰচাৰ কৰিছিলে। আৰু বহু এনেকুৱা ঠাই বিশেষে এই ছোৱালীগৰাকীৰ, বংগকন্যাগৰাকীৰ অনুষ্ঠান পৰ্যন্ত বাতিল কৰিছিল আৰু কিমান অশ্লীল ভাষাৰে গালি পাৰিছিল এই ছোৱালীগৰাকীক। তেওঁৰ ভুল আছিল যে জুবিনদাৰ এটা গীত তেওঁ নিজৰ ষ্টাইলত গাইছিল আৰু সেইটোৱে আছিলে তেওঁৰ ভুল। কিন্তু এইগৰাকী বংগকন্যাই কি কৰিছে আপোনালোকে শুনি আচৰিত হ'ব। এয়া চাওক, CM ৰিলিফ ফাণ্ডত তেওঁ নগদ 1 লাখ টকা প্ৰদান কৰিছে এই উজনি অসমৰ বানাক্ৰান্তসকলক সহায় কৰাৰ উদ্দেশ্যে। আৰু লগতে চাওক, তেওঁ নিজে গৈ সেই ঠাই পৰিদৰ্শন কৰি সেই বানাক্ৰান্ত মানুহৰ লগত কথা পাতিছে, পানীত নামিছে আৰু কিছু সামৰ্থ্য অনুযায়ী তেওঁ সাহায্য প্ৰদান কৰা দেখা গৈছে। সেইবাবে কওঁ, ভৱিষ্যতে কোনোবা মানুহক গালি পৰাৰ আগত আপোনালোকে 100বাৰ চিন্তা কৰিব। আপোনালোকে কিন্তু যাকে গালি পাৰি আহিছে সেইজন মানুহে বিপদৰ সময়ত আপোনালোকৰ কাষত থিয় দিছে। গতিকে কাকো মিয়া, অসমীয়া, হিন্দু, মুছলমান বা মানুহ অমানুহ বুলি, বেলেগ বিদেশী বুলি কোনো ধৰণৰ অশ্ৰাব্য গালি গালাজ কৰি যাতে আপোনালোকে পৰিৱেশ বিনষ্ট নকৰে, যে সকলোকে সকলো সময়ত লাগিব বুলি ভাবি সহায় সহযোগিতা কৰি আগবাঢ়ি যাব লাগিব। এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ এই বান পৰিস্থিতিয়ে আমাক আৰু নতুন কেইটামান কথা শিকালে। কি শিকালে? যে এই বান পৰিস্থিতিত আমাৰ অসমত, উজনি অসমত এই বানাক্ৰান্তসকলক আমাৰ অসমীয়া মানুহেহে সহায় কৰিছে। অসমীয়া মানুহৰ উন্নতি সাধিবলৈ হাজাৰ হাজাৰ বিঘা মাটি যে লৈছিল আদানী, আম্বানী, ৰামদেৱ, কলৈ গ'ল তেওঁলোক? খিলঞ্জীয়া অসমীয়া ঠিকাদাৰকেইটা কলৈ গ'ল? গুৱাহাটীৰ মাৰোৱাৰী মহা কলৈ গ'ল? এতিয়া যিসকলে নেকি আমাৰ অসমত থাকি আমাৰ অসমীয়া মানুহকে লুটি হাজাৰ হাজাৰ টকাৰ ব্যৱসায় চলাই আছে, কলৈ গ'ল? তেওঁলোকৰ দায়িত্ব নাই নেকি অসমখনত থাকি? প্ৰধানমন্ত্ৰীয়ে যেতিয়া দুখ প্ৰকাশ কৰিব লাগিছিল অসমীয়াৰ দুৰ্দশা দেখি, তেতিয়া নকৰিলে। গৃহমন্ত্ৰীয়ে তালাব বনাই অসমৰ বানপানী ৰোধ কৰিব বিচাৰিছিল, কিন্তু তেওঁ কলৈ গ'ল? তেওঁ আহিছেনে এবাৰ? তলেৰে আহিব নালাগে, ওপৰেৰে আহি হ'লেওতো বানাক্ৰান্ত ঠাইবোৰ পৰ্যবেক্ষণ কৰিব পাৰিলেহেঁতেন, কিন্তু কৰিলেনে? নকৰে। এইবোৰ মিছা আশা কৰি লাভ নাই। যি কৰিছে আমাৰ অসমীয়াই কৰিছে। অসমীয়া মানুহৰ দুখ দুৰ্দশা অসমীয়া মানুহেই বুজিব আৰু বুজিছে। তাৰ প্ৰমাণ আপোনালোক সকলোৱে পায়ে থৈছে ইতিমধ্যে। দীপলিনা ডেকাইটো কান্দি দিলে বানাক্ৰান্তৰ অৱস্থা দেখি। মই বহুতৰে নাম হয়তো ল'ব পৰা নাই, যিসকলে ইতিমধ্যে বহুতে, আমাৰ পংকজ পাঠক নিজে দেখা পাইছে, হাজাৰজনে তেওঁক সহায় কৰিছে আৰু তেওঁ সেই সকলৰ সাহায্যসমূহ নিজে গৈ এটা টীম লৈ গৈ সেই বানাক্ৰান্ত মানুহক সহায় কৰিছে।
হেজাৰ হেজাৰজন আছে, নাম ল'বলৈ অসম্ভৱ, কিন্তু সেই গোটেই মানুহবোৰ আমাৰ অসমীয়াই হয়। তাত এজনো বিহাৰী, বঙালী, বাহিৰা মানুহ এজনো নাই। আমাৰ অসমীয়া মানুহেই অসমীয়া মানুহক সহায় কৰি থকাৰ দৃশ্য দেখিছোঁ আমি। সঁচাকৈ আমাক যেন এই বানপানীয়ে বহু কথা শিকাই গ'ল, বহুত দৃশ্য আমাক দেখুৱাই থৈ গ'ল। আমি এতিয়া তাৰ পৰা নীতিশিক্ষা লোৱা উচিত। আমি তাৰ পৰা এতিয়া বহু কথা শিকাৰ সময় আহি পৰিছে, বহু কথা আমি মগজুত ভৰাই লোৱাৰ সময় আহিছে। আমি অযথা হৈ হুলস্থুল কৰি থাকিলে আমাৰ সমস্যাৰ সমাধান নহয়। আমাক কোনো বিদেশী বহিৰাগত মানুহে আহি আমাক সহায় নকৰে। আমাক এখন ঘৰৰ ভাইয়ে যেনেকৈ বেয়া হ'লেও, কাজিয়া লাগিলেও আমি সকলো এক, আমি তেনেকৈ প্ৰত্যেক অসমীয়াই অসমীয়াৰ সহায় হ'ব লাগে বুলি, সহায় হয় বুলি আমি এই বানপানীৰ পৰা আমি শিক্ষা লোৱা উচিত। শেষত এটা কথা কওঁ, এই মানুহকেইজনক নিশ্চয় দেখিছে ফটোত, নাম মই নলওঁ, আৰু তেওঁলোকে কি কৰিছে সেয়াও মই আজি নকওঁ একো। মই নকলেও আপোনালোক সকলোৱে জানে তেওঁলোকে কি কৰিছে। অসমৰ ইতিহাসত কোনেও কৰিব নোৱাৰা কাম তেওঁলোকে কৰি দেখাইছে। তাকো শেষত নহয়, প্ৰথম সেই বানাক্ৰান্তৰ কাষত থিয় হৈ বানাক্ৰান্তৰ কামত আহিব পৰা কামটো কিন্তু এওঁলোক তিনিজনে কৰিছে, বেলেগ বেলেগ পদ্ধতিৰে। শাসনাধিষ্ঠ চৰকাৰখনৰ কেইজন মন্ত্ৰী বিধায়ক সেই বানাক্ৰান্তৰ কাষত থিয় হোৱা আপোনালোকে দেখিছে। এগৰাকীটো বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে। এই বাজেট অধিৱেশনৰ কাৰণে তেওঁলোকে যোৱা নাই বুলি বহুতে কৈ আছে, বহুত কমেণ্টত মই দেখিবলৈ পাইছোঁ। বাজেট অধিৱেশনৰ কাৰণে যদি হিতেন গোস্বামী বুলি কোৱা তেখেত যদি বিদেশত ভ্ৰমণ কৰিব যাব পাৰে ছুটী লৈ, তেন্তে ছুটী লৈ বাহিৰত ফুৰিব যোৱাটো ডাঙৰ নে বানাক্ৰান্তত ককবকাই থকা মানুহৰ দুৰ্দশাটো ডাঙৰ? গতিকে অধিৱেশন ছুটী লৈ যদি বানাক্ৰান্তক সহায় কৰিব যাব নোৱাৰে, তেন্তে ফুৰিবলৈ যাব কেনেকৈ পাৰে, বিদেশ ভ্ৰমণ কেনেকৈ কৰিব পাৰে? সঁচাকৈ খুব চিন্তাৰ বিষয় কথাবোৰ। ভিডিঅ'টো যদি সঁচা অৰ্থত আপোনালোকে একমত, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে ৰাইজে কথাবোৰ বুজি উঠে, যাতে আমাৰ মাজত বিভাজনৰ ৰাজনীতি পুনৰ নহয়। আমি শৃংখল চলিহা ডাঙৰীয়াকো এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁ যাতে তেওঁৰ মত যাতে আৰু পুনৰ সলনি নহয়। তেওঁক আমি আজি এটা ঐতিহাসিক মছজিদত আমি উপস্থিত হৈ তেওঁ কোৱা কথাখিনি আমি শুনিলোঁ। তেওঁ আজমল ডাঙৰীয়াৰ কাষত থিয় হৈ মাদ্ৰাছাত সহায় কৰিব বুলি কোৱা শুনিলোঁ। আজমল ডাঙৰীয়াই মন্দিৰত সহায় কৰিব বুলি কোৱা শুনিলোঁ। ইয়াতকৈ আৰু আমাৰ বাবে ডাঙৰ বা আনন্দৰ বিষয় বিশেষ বেলেগ একো হ'ব নোৱাৰে। আমি এনেকুৱা এখন অসমে বিচাৰিছিলোঁ, এনেকুৱা শংকৰ এজনৰ দেশখনতে আমি জীয়াই থকাটো কামনা কৰিছিলোঁ, যিখন দেশৰ কল্পনা আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে কেতিয়াবাই কৰি থৈ গৈছে। গতিকে আমি এতিয়া সেইখিনি কৰ্মত পৰিণত কৰাৰ সময়, তেতিয়াহে আমি জুবিনদাৰ আদৰ্শ জীয়াই ৰাখিব পাৰিম। ধন্যবাদ। জয় আই অসম। বিপদৰ সময়ত ৰাজনীতি নকৰোঁ, ৰাজনৈতিক কথা বতৰাও নাপাতোঁ। এতিয়া মানুহক সহায় কৰাৰ সময়, আৰু সেইকাৰণে এটা কথা দ্ব্যৰ্থহীনভাৱে কওঁ যে মই ব্যক্তিগতভাৱে হওক, দলীয়ভাৱে হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থক বা প্ৰশংসক একেবাৰে নাছিলোঁ নহয়। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিছোঁ, তেখেতৰ প্ৰশংসাও কৰিছোঁ এটা কথাত, যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰে এগৰাকী উল্লেখযোগ্য ৰাজনৈতিক নেতা হৈ পৰিছে। তেখেতে অসমত ইচ্ছা কৰিলে নিৰ্বাচন জিকাব পাৰে, অসমৰ বাহিৰতো ইচ্ছা কৰিলে নিৰ্বাচন জিকোৱাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিব পাৰে। ইচ্ছা কৰিছে তেখেতে অসমত ডিলিমিটেশ্যন এক্ট পাছ কৰোৱাই দিছে। এনে অজস্ৰ বহু কাম যিটো অসম্ভৱ, অথচ তেখেতে সেই কামটো সম্ভৱ কৰি দেখুৱাইছে। আৰু সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষত বিজেপি চৰকাৰৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্থান বুলি বহুত মানুহে এই কথাটো স্বীকাৰ কৰে, এইটো কয়, আৰু আমিও তেনেকৈ ভাবোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নোৱাৰা কাম আজিৰ তাৰিখত বিজেপিৰ ৰাজনীতিত একেবাৰে নাই বুলিবই পাৰি। সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক সমৰ্থন আৰু প্ৰশংসা কৰি কৈছোঁ, আপুনি অনুগ্ৰহ কৰি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমলৈ এবাৰ আনক। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিলেহে অসমৰ মানুহৰ দুৰ্দশা কি পৰ্যায়ত, উজনিৰ কেইখনমান জিলাত বানপানী হৈছে আৰু মানুহৰ অৱস্থা কি পৰ্যায়ত বেয়া, মানুহে কি পৰ্যায়ত প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰি আছে অনুমান কৰিব পাৰিব। দ্বিতীয় কথাটো হ'ল, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে বুলি এইকাৰণে কৈ আছোঁ যে আমাৰ অসমৰ পৰা বাৰে বাৰে আজি সুদীৰ্ঘ বছৰৰ পৰা দাবী উত্থাপিত হৈ আহিছে যে অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। যেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক বুলি কথাটো ওলাই, দাবীটো উত্থাপিত হয়, তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুবাৰ এই কথাটো কৈছে। অসম বিধানসভাতো আমি কোৱা শুনিছোঁ যে ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো সমস্যা নাথাকে। এইটো কথা হয়, ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো সমস্যা নাথাকে। আনকি
তেখেতৰ মতে ৰাষ্ট্ৰীয় দুৰ্যোগ বুলিও কোনো দুৰ্যোগ নাথাকে, কোনো ব্যৱস্থা নাথাকে। এইটো কথাও হয়। আমি যিটো কথা বহুত বছৰৰ পৰা কৈ আহিছোঁ, আমি অসম জাতীয় পৰিষদেও কৈছে, আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈ আছে। অখিল গগৈ ডাঙৰীয়াইতো এইকেইদিন সিদিনাখন বিধানসভাত হুলস্থুল কৰি দিছে, যিয়ে নহওক, যে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক, নেশ্যনেল কেলামিটি অৰ নেশ্যনেল ডিজাষ্টাৰ হিচাপে ঘোষণা কৰক। এতিয়া চৰকাৰৰ যুক্তি হ'ল যে 2005 চনৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট মতে যিহেতু এই সমগ্ৰ বিষয়বোৰ বান গৰাখহনীয়া জাতীয় দুৰ্যোগবোৰ মোকাবিলা কৰাৰ ব্যৱস্থা থাকে, সেইকাৰণে নেশ্যনেল কেলেমিটি এক্ট 2005ত নেশ্যনেল ডিজাষ্টাৰ অৰ নেশ্যনেল কেলেমিটি বুলি কোনো প্ৰভিজন নাই, কোনো হেড নাই। গতিকে যিহেতু নাই, গতিকে আমি তেনেকুৱা একো কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপুনি অসমলৈ মাতক, অসমত তেখেতক আনক আৰু শিৱসাগৰ বা চৰাইদেউ বা যোৰহাটলৈ লৈ যাওক, নি পেলাই তেখেতক দেখুৱাওক যে নেশ্যনেল কেলেমিটি হ'ব পৰাৰ সকলো যোগ্যতা, সকলো দক্ষতা আমাৰ এইবাৰৰ বানপানীৰ আছে। আমি নেশ্যনেল কেলেমিটি আছে এই কথাটো কোৱা নাই। 2005 চনৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত নেশ্যনেল কেলেমিটি বা নেশ্যনেল ডিজাষ্টাৰ বুলি কোনো কথা নাই, এইটো আমিও জানো। আমি কৈছোঁ সংশোধন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমি প্ৰশংসা কৰিছোঁ, কিয় কৰিছোঁ? প্ৰশংসা আমি ভাল পাই কৰা নাই, আমি আপোনাক বেয়া পাইছোঁ। আপুনি অনিয়মক নিয়ম কৰিব পাৰে, আপুনি যিটো অসম্ভৱ, সংবিধানে সুবিধা দিয়া নাই, সেইটো আপুনি কাম কৰিব পাৰে। অসমৰ ডিলিমিটেশ্যন আপুনি নিয়ম ভংগ কৰিছে, আৰু অজস্ৰ কাম আপুনি নিয়ম ভংগ কৰিছে। মিয়াক নাকি লগাবৰ কাৰণে এতিয়া মিয়াৰ নেতাই গৈ মানে মিয়াই ভোট দিয়া মানুহে গৈ উজনিত সহায় কৰিবলগীয়া হৈছে, সেইটো অন্য বিষয়, সেইটো সমালোচনা কৰাৰ কথা নহয়, সেইটো প্ৰশংসাই কৰিছোঁ। কাৰণ বিপদৰ সময়ত যোনেই নহওক, মিয়াই হওক অমিয়াই হওক, মানুহক সহায় কৰিব লাগে, আৰু গৈছে, ভাল কথা, ভাল কাম কৰিছে। মই কৈছোঁ যে মিয়াক নাকি লগাবৰ কাৰণে আপুনি যিমান অসম্ভৱ কাম কৰিছে, UCC আপুনি আনিছে মিয়াক নাকি লগাবৰ কাৰণে, অথচ আপুনি নিয়মমতে UCC আনিবই নোৱাৰে, আপুনি আনিছে, আপুনি ডিলিমিটেশ্যন কৰিছে, আপুনি অন্যান্য বহুত কিবা কিবি কৰিছে। তেতিয়াহ'লে আপুনি নেশ্যনেল ডিজাষ্টাৰ এক্ট 2005খনো প্ৰধানমন্ত্ৰীক কনভিন্স কৰি, গৃহমন্ত্ৰীক কনভিন্স কৰি আপুনি সেইখন সংসদত পাৰিত কৰক। সংসদৰ অধিৱেশন চলি আছে, আপুনি ইচ্ছা কৰিলে পাৰিব, আৰু এই কামত আমি আপোনাক সমৰ্থন কৰিম। এই কামত আমি আপোনাৰ লগত আছোঁ। অখিল গগৈ ডাঙৰীয়াই এইকেইদিন সেইদিনাখন বিধানসভাত টেবুলৰ ওপৰত থিয় হৈ চিঞৰিছেতো, মই হোৱা হ'লেতো বিল্ডিঙৰ ওপৰতে উঠি গ'লোহেঁতেন। মোৰ বাৰু বিধানসভালৈ যোৱাৰ সেই এতিয়ালৈকে ক্ষমতা, যোগ্যতা, দক্ষতা মানুহে দিয়া নাই, সেই অধিকাৰ মানুহে দিয়া নাই, গতিকে আমি নোৱাৰিছোঁ। এইটো কথাত অখিল গগৈক বেয়া পোৱা নাই। আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আজি বহুদিনৰ আগতে সংবাদমেলৰ আয়োজন কৰি এই কথাটো ব্যাখ্যা কৰিছিল যে আমাক নেশ্যনেল প্ৰব্লেম আমি ডিমাণ্ড কৰা নাই, আমি ৰাষ্ট্ৰীয় সমস্যা ডিমাণ্ড কৰা নাই, আমি কৈছোঁ নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰক। আৰু কেলেমিটি ডিক্লেয়াৰ কৰাৰ ব্যৱস্থা আমি নাই জানো, আমি এই কথাটো জানো যে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ত ডিজাষ্টাৰ অফ ছিভিয়াৰ নেচাৰ বুলি এটা প্ৰভিজন আছে। আপোনালোকে সেইটো প্ৰভিজনৰ অধীনতো অসমৰ বানপানীক গণ্য কৰা নাই। উত্তৰাখণ্ডৰ বানপানীক, ক্লাউড ব্ৰাষ্টক আপোনালোকে ছিভিয়াৰ নেচাৰ হিচাপে গণ্য কৰিছে। আপোনালোকে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ যিটো ক্লাউড ব্ৰাষ্ট আছিলে সেইটোকো আপোনালোকে গণ্য কৰিছে। এতিয়াতো আপোনালোকে কৈ আছে ক্লাউড ব্ৰাষ্ট হৈছে বুলি। যদি ক্লাউড ব্ৰাষ্টেই হৈছে বা মানে বান্দৰ ৰিজাৰ্ভাৰৰ পানী এৰিছে, যিটোৱে নহওক কেলে, আপোনালোকে অসমৰ বানপানীক ছিভিয়াৰ নেচাৰ, ডিজাষ্টাৰ অফ ছিভিয়াৰ নেচাৰ আপোনালোকে ডিক্লেয়াৰ কৰক। আৰু তাৰপিছত সংসদৰ অধিৱেশন চলি আছে, আপোনালোকৰ এই এক্টখন এমেণ্ড কৰাৰ কাৰণে একোৱেই কৰিব নালাগে, অকল ধনী মতৰ দ্বাৰাই আপোনালোকৰ ওচৰত যথেষ্ট পৰ্যাপ্ত সংখ্যক সাংসদ আছে, আপোনালোকে পাৰিব। মুখ্যমন্ত্ৰী মহোদয়, যদি আপুনি এই কামটো কৰিব পাৰে, প্ৰধানমন্ত্ৰীক অহা এসপ্তাহৰ ভিতৰত, কাৰণ এসপ্তাহৰ পিছত 15 পিছত এইবিলাক বানপানী নামি গুচি যাব, মানুহৰ কি দুৰ্যোগ হৈছে গমেই নাপাব। এসপ্তাহৰ ভিতৰত আপুনি অসমলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আনি পেলাই তেখেতক শিৱসাগৰলৈ, চৰাইদেউলৈ, য'ত আপোনাৰ নিব পাৰে সুবিধা হয় তালৈকে লৈ যাওক, নি পেলাই বানপানীয়ে মানুহক কি পৰ্যায়ত ক্ষতি কৰিছে এবাৰ আপুনি দেখুৱাওক। আৰু ছেকেণ্ড, আপুনি দিল্লীত যাওক, প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক, গৃহমন্ত্ৰীৰ লগত কথা পাতক, কাৰ লগত কথা পাতিব লাগে কথা পাতক, কথা পাতি অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে, নেশ্যনেল কেলেমিটি হিচাপে, নেশ্যনেল ডিজাষ্টাৰ হিচাপে ডিক্লেয়াৰ কৰোৱাৰ ব্যৱস্থা কৰক। আপুনি পাৰিব, আপুনি অসংখ্য অসম্ভৱ কাম যদি পাৰিছে, আপুনি এইটো পাৰিব, আৰু এই কামত আমি আপোনাৰ লগত আছোঁ। এই কথাটো ক'বৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আপোনালোক সকলোকে, যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই কথাটোত আপোনালোকৰ সমৰ্থন আছে নে নাই, এই কথাটো আপোনালোকে ভাল পাইছে নে বেয়া পাইছে, আপোনালোকে যদি তলত কমেণ্ট কৰি জনায়, বা আপোনালোকৰ মনত কি কথা আছে যদি আপোনালোকে জনায়, তেতিয়াহ'লে আপোনালোক সকলোকে, তেতিয়া মোৰ জানিবলৈ, শিকিবলৈ বা ভুল ক'লেও নিজকে শুধৰাবলৈ সুবিধা হ'ব আপোনালোক সকলোকে। ধন্যবাদ জনাইছোঁ।
ভাৰতবৰ্ষৰ ইতিহাসত কলংক হিচাপে লিপিবদ্ধ হ'ব পৰাকৈ আজি আমাৰ দেশৰ সংসদ ভৱনত এটা বৰ সাংঘাতিক ঘটনা সংঘটিত হৈছে। এই ঘটনাটো বিশ্লেষণ কৰাৰ আগতে এই ভিডিঅ'টো চাই লওক। ভিডিঅ'টোত মাত্ৰ দুদিন আগতে পদত্যাগ কৰা দেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান নামৰ মানুহগৰাকী যেতিয়া সংসদ ভৱনলৈ গৈছে, তাত বহুকেইগৰাকী সাংসদ তথা বিজেপিৰ নেতাকৰ্মীসকলে তেওঁক টুপি পিন্ধাইছে, শ্বল পিন্ধাইছে আৰু বিভিন্ন ধৰণে তেওঁক আদৰণি জনাই হৰ্ষ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে, আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া এই ধৰ্মেন্দ্ৰ প্ৰধান নামৰ মানুহগৰাকী নাইবা বিজেপিৰ নেতা মন্ত্ৰীসকলৰ আনন্দ দেখিয়ে ৰাইজৰ অনুভৱ হয় নেকি যে সেই মানুহগৰাকীয়ে অনুশোচনাত ভুগি নাইবা জবাবদিহিতাৰ ফলত পদত্যাগ কৰিছে? নিশ্চয় নাই কৰা। আনকি পদত্যাগ কৰি উঠি যি ধৰণে এটা কেম্পেইন চলোৱা হৈছে, যি ধৰণে তেওঁলোকে আনন্দ উল্লাস কৰিছে, তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ক্ষমতাত অহংকাৰত মত্ত সেইসকল মানুহে ভাৰতবৰ্ষৰ লাখ লাখ কোটি কোটি ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক চেতনাবোধক তেওঁলোকৰ আৱেগ অনুভূতিক ভেঙুচালি কৰি বুঢ়া আঙুলি দেখুৱাই দিছে। আনকি ধৰ্মেন্দ্ৰ প্ৰধান নামৰ মানুহগৰাকী পদত্যাগ কৰাৰ পাছত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও পোষ্ট কৰিছে, বহু বিজেপিৰ মন্ত্ৰী নেতা বিধায়ক তেওঁলোকে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে যে ধৰ্মেন্দ্ৰ প্ৰধানে বোলে কিবা ত্যাগ কৰিলে দেশৰ কাৰণে। তেওঁ কি ত্যাগ কৰিলে? 21জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হ'ল, লাখ লাখ কোটি কোটি ছাত্ৰ ছাত্ৰী অভিভাৱক তেওঁলোক ডিপ্ৰেশ্যনলৈ গুচি গ'ল, শিক্ষা ব্যৱস্থাটো কোঙা কৰা পৰ্যায়লৈকে ধৰ্মেন্দ্ৰ প্ৰধান নামৰ মানুহগৰাকীয়ে ঠেলি দিলে। দেশত ইমান ডাঙৰ এটা পৰীক্ষাৰ কেলেংকাৰী হ'ল, এমাহ ধৰি ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিবলগীয়া হ'ল, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ঘূণীয়া হ'ল। তাৰ পাছত যেতিয়া দেখিছে তেওঁলোকৰ চকি যায়, ৰাজনৈতিক বিপদৰ শংকাত ভুগিহে তেওঁলোকে পদত্যাগ কৰিছে। অনুশোচনাত ভুগি নাইবা একাউণ্টেবিলিটিৰ বাৰ্তা দিবলৈ পদত্যাগ কৰা নাই। আৰু তাৰ প্ৰমাণ এই যে ধৰ্মেন্দ্ৰ প্ৰধানক চাৰিওফালে আদৰণি জনোৱা হৈ আছে, সকলোৱে পোষ্ট কৰি আছে তেওঁ ত্যাগ কৰা বুলি, আৰু এই হৰ্ষ উল্লাস আনন্দ কৰি তেওঁলোকে মেছেজ দিছে ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক যে তেওঁলোকে ক্ষমতাত বলিয়ান, তেওঁলোকে কাকো খাতিৰ নকৰে। আৰু ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলন, প্ৰতিবাদ, তেওঁলোকৰ আৱেগ অনুভূতি, গণতান্ত্ৰিক চেতনাবোধ, এই সকলোকে বুঢ়া আঙুলি দেখুৱাই ধৰ্মেন্দ্ৰ প্ৰধান আৰু বিজেপিৰ নেতা মন্ত্ৰীসকলে আনন্দ উল্লাস কৰি আছে। তেওঁক নতুনকৈ হিৰো সজাবলৈ চেষ্টা কৰা হৈছে। আৰু যিসকলে এইবোৰ কৰি আছে তেওঁলোক 21জনকৈ যি ছাত্ৰ ছাত্ৰীয়ে এই নীট কেলেংকাৰীৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ দিবলগীয়া হ'ল, সেই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ বাবে দায়ী এই প্ৰতিগৰাকী মানুহ, যিসকলে আনন্দ কৰি আছে, উল্লাস কৰি আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ শেষ কৰিলে, যিসকল ছাত্ৰ ছাত্ৰী ডিপ্ৰেশ্যনলৈ গ'ল, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ বৰবাদ হ'ল, সেই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ এই যি নেতিবাচক জীৱনলৈ তেওঁলোকৰ হতাশা নামি আহিছে, এই হতাশাৰ বাবে তেওঁলোক প্ৰতিগৰাকী হৰ্ষ আৰু আনন্দ কৰা মানুহ তেওঁলোক দায়ী। গতিকে সকলোৱে এই কথাটো বুজি পাইছে যে কেৱল মাত্ৰ ক্ষমতা হেৰুওৱাৰ স্বাৰ্থত ৰাজনৈতিকভাৱে পৰাজিত হোৱাৰ শংকাত ভুগিহে তেওঁলোকে পদত্যাগ কৰিছে। নহ'লে ছাত্ৰ ছাত্ৰীসকলক মাৰি পিটি নিৰ্মমভাৱে প্ৰহাৰ কৰি তেওঁলোকে আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিলে, ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী সজাবলৈ আন্দোলন তেওঁলোকে দমন কৰিবলৈ চেষ্টা কৰিছিলে। আৰু যেতিয়া দেখিলে যে সেই আন্দোলন গোটেই সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছে, কোটি কোটি মানুহে প্ৰতিখন ৰাজ্যৰ সেই আন্দোলনত ভাগ লৈছে, প্ৰতিবাদত ভাগ লৈছে, তাৰ পাছত উপায়বিহীন হৈ তেওঁলোকে পদত্যাগ কৰিবলগীয়া হ'ল। নহ'লে মনেৰে তেওঁলোকে পদত্যাগ কৰা নাই, জবাবদিহিতাৰ বাৰ্তা তেওঁলোকে পঠিয়াবলৈ পদত্যাগ কৰা নাই। দিল্লীত যি চৰকাৰেই নাথাকক, অসমৰ প্ৰতি যে কাৰো আন্তৰিকতা নাই, কেৱল যে অসমৰ সম্পদৰ প্ৰতি তেওঁলোকৰ চকু, এই কথাটো সুদীৰ্ঘ বছৰৰ পৰা প্ৰমাণ হৈয়ে আহিছে। আৰু এই পুঁজিপতিৰ নিৰ্দেশত চলা বিজেপিৰ চৰকাৰৰ দিনত আৰু বেছি ফটফটীয়া হ'ল। নিজেই মন কৰক, মহাপ্ৰলয়ত বিধ্বস্ত উজনি, অথচ ইমান দিনৰ পিছতো কোনো ধৰণৰ কেন্দ্ৰীয় সাহায্য এতিয়ালৈকে অহা নাই। এনেকুৱা ভয়ানক মহাপ্ৰলয়তে যদি অসমৰ ৰাইজে, ভুক্তভোগী ৰাইজে কেন্দ্ৰৰ পৰা কোনো সাহায্য নাপায়, তেতিয়াহ'লে আমি কেনেকে ক'ম যে কেন্দ্ৰৰ অসমৰ প্ৰতি আন্তৰিকতা আছে, সদ্ভাৱ আছে? এনেইতো কৈ থাকিলে নহ'ব অষ্টালক্ষী বুলি। এইবাৰ প্ৰমাণ হ'ল কি অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতি ধ্বংস হৈ গ'ল। তাৰপিছত সেয়ে কৈছো, কেন্দ্ৰত যি চৰকাৰেই নাথাকক, কেৱল অসমৰ সম্পদৰ ওপৰত তেওঁলোকৰ চকু।
দ্বিতীয় কথাটো হৈছে দুৰ্যোগটোতো খবৰ দি নাহে দুৰ্যোগ খবৰ দি নাহে কাৰণে দুৰ্যোগ প্ৰশমন বিভাগটোৰ প্ৰতি মুহূৰ্তত সেৱা আগবঢ়াবলৈ সাজু হৈ থাকিব লাগে এতিয়া যেতিয়া 3 দিন পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি ক'ব লগা হৈছে জিলাখনৰ প্ৰশাসনৰ লগত কথা পাতোতে প্ৰশাসনীয় মুৰব্বীসকলে কৈছে যে এতিয়াও 20% 30% জেগাত তেওঁলোকে সাহায্য দিবলৈ যাবই পৰা নাই উদ্ধাৰ চলাবলৈ যাবই পৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণটো পলস কিমান দুৰ্ভাগ্যজনক 7 দিন পৰ্যন্ত মানুহে খোৱা পানী এটুপ নোপোৱাকৈ একেজোৰ সাজ পিন্ধি এজোৰ দিনটোত এসাজো ভালদৰে খাব নোপোৱাকৈ আছে তাৰ পাছত আৰু দুৰ্যোগ প্ৰশমন বিভাগটো সফল হৈছে নে বিফল হৈছে এইবোৰ কথা পাতি লাভেই নাই আটাইতকৈ ডাঙৰ কথা কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ এবাৰ পৰিলক্ষিত হ'ল সেই কথাটো অসমৰ ৰাইজে মনত ৰাখিব কিন্তু নাম এক টেষ্ট কৰিলে লোক টেষ্টৰ নাম এক টেষ্ট কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হৈ নাযায় প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহিবলৈ সময় পায় তেওঁ অষ্টলক্ষ্মী বুলি কোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম লক্ষ্মী অসম এই অসমৰ লক্ষ্মীৰ এতিয়া অৱস্থা বেয়া অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ হৈ গৈছে তাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰলৈ ইয়াত আহিবলৈ সময় উলিয়াব পৰা নাই আমি বাতৰি কাকতত পঢ়িব লাগে যে আজি হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে আজি সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিলে আৰু ইলেকশ্যনৰ সময়তো এনেকে ফোন কৰি কৰি আপোনালোকে কেম্পেইনিং কৰি থাকক তেতিয়া কিয় আহে সপ্তাহটোত দুবাৰকৈ দৰকাৰ নাই আহিবৰ কাৰণে আজি মন কি বাত কৈ আছে তেওঁৰ মন কি বাত বহুত শুনিলো অসমৰ মানুহৰ মন কি বাত তেওঁ কেতিয়া শুনিব এতিয়া আমিতো তেওঁৰ মন কি বাত বাৰু নুশুনো শুনাসকলে এতিয়া কৈছে আজি বাতৰি কাকতত পঢ়িবলৈ পাইছো তেওঁ বোলে কালিৰ মন কি বাতত লাভলীনাৰ কথা কৈছে বানপানীৰ কথা কোৱা নাই এই কথাটোৱে প্ৰমাণ কৰে লাভলীনা আমাৰ সম্পদ অসমৰ সম্পদবোৰ যে দেশৰ সম্পদ আৰু অসমৰ সমস্যাবোৰ যে কেৱল অসমৰে সমস্যা এই মন কি বাতটোৱে প্ৰমাণ কৰি দিলে তেওঁ আহিব লাগে 2017 চনত যেতিয়া গুজৰাটত এনেকুৱা প্ৰলয় সৃষ্টি হৈছিল লগে লগে প্ৰধানমন্ত্ৰী দৌৰি গৈছিল নেশ্যনেল ডাইজেষ্টাৰ ৰেছপন্স ফাণ্ডৰ পৰা প্ৰধানমন্ত্ৰীয়ে 500 কোটি টকা ঘোষণা কৰিছিল অসমৰ ক্ষেত্ৰত সেইবোৰ নহয় কিয় গৃহমন্ত্ৰীগৰাকী প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত আহে 2021 চনতো আহি কৈছে যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি দিম আৰু এই পুখুৰীবিলাক সৰুবৰবিলাকে পৰ্যটক আনিব আৰু বানপানীৰ সমস্যা সমাধান হ'ব আমাক মাত্ৰ 5 বছৰ দিয়ক 5 বছৰৰ পিছত 2026 চনত পুনৰ আহিছে একেকিটা কথা একেকিটাই সংলাপ যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দিম পৰ্যটক আহিব বানপানীৰ সমস্যাৰ সমাধান হ'ব পৰ্যটক আহিব নালাগে মৃতদেহ চাবলৈ এতিয়া তেওঁ আহক অসমৰ মানুহৰ চকুলৰ বন্যা আৰু অসমত বানপানীৰ বন্যা দুইটা একেলগে তেওঁ চাই যাওক এই কথাবোৰে মানুহক ক্ষুভিত কৰে অসমৰ কাৰণে স্পেচিয়েল পেকেজ দিব লাগিব তাৰ বিকল্প নাই উত্তৰাখণ্ডত যেতিয়া এনেকুৱা প্ৰলয় আহিছিল স্থলসেনা বায়ুসেনা সকলোকে নমাই দিছিল স্থলসেনাই অপাৰেশ্যন সূৰ্য হোপ বায়ুসেনাই অপাৰেশ্যন ৰাহত তেওঁলোকে মুকলি কৰিছিল আমাৰ অসমৰ বেলিকা কিয় হোৱা নাই উত্তৰাখণ্ডৰ ভৌগোলিক অৱস্থান আমাতকৈ বেছি জটিল আমাৰ ইয়াত যে 7 দিন পৰ্যন্ত মানুহ উদ্ধাৰ কৰিব পৰা নাই সেনা কিয় নিয়োগ কৰা নাই সেনাৰ হেলিকপ্টাৰৰ সৈতে এয়াৰ লিফ্টৰ ব্যৱস্থা কৰিব পাৰে খাদ্য সামগ্ৰী গৈ পোৱা নাই ঔষধ গৈ পোৱা নাই কাপোৰ কানি গৈ পোৱা নাই এয়াৰ ড্ৰপ কৰাৰ ব্যৱস্থা কৰিব পাৰে সেইবোৰ কিন্তু কৰা নাই মুখ্যমন্ত্ৰীগৰাকী ভক্তিত গদগদ হৈ আছে এই কথাটো কৈ যে প্ৰধানমন্ত্ৰীয়ে মোলৈ ফোন কৰিলে এতিয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক আমি কেন্দ্ৰৰ প্ৰতিনিধি বুলি নধৰিম নহয় অসমৰে সন্তান অসমৰ পৰাই গৈছে তেওঁলোকে এতিয়া এই প্ৰতিযোগিতাখন বাদ দিয়ক আগদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে যে মোলৈ ফোন কৰিছে পিছদিনাখন সৰ্বানন্দ সোণোৱালেও কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোলৈও ফোন কৰিছে ইলেকশ্যনৰ সময়তো ফোন কৰিয়ে কেম্পেইনিং কৰক আহিব নালাগে ইয়ালৈ ইলেকশ্যনৰ সময়ত যদি ইমানবোৰ নেতা মন্ত্ৰী সপ্তাহটোত দুবাৰকৈ আহিব পাৰে ইয়াত 7 দিনৰ পিছত 60 জনতকৈ বেছি মানুহ মৰি যোৱাৰ পাছত ঘৰ দুৱাৰ ধ্বংস হৈ যোৱাৰ পিছত স্কুল কলেজৰ কাপোৰ কানি ইউনিফৰ্ম সকলো উটি যোৱাৰ পাছত পশুধন নোহোৱা হোৱাৰ পাছত কিহৰ কাৰণে আহিব পৰা নাই এই প্ৰশ্নটোৰ ইতিহাসে উত্তৰ বিচাৰিব অসমীয়া মানুহে যুগে যুগে মনত ৰাখিব বানপানীৰ সময়ত আহিলে ৰাইজক ক্ষতিপূৰণ দিব লাগিব ৰাইজক মানে ক্ষতিপূৰণ দিওঁতে টকা খৰচ হ'ব সেইকাৰণে নাহে মানে তেওঁলোকৰ প্ৰফিটটো সদায় চায় মানে ইলেকশ্যনৰ সময়ত টকা খৰচ কৰে কাৰণ ইলেকশ্যনত তেওঁলোকে ৰিটাৰ্ণ হিচাপে ভোটটো পায় এতিয়া ভোট দিবলগীয়াও নাই এতিয়া ৰাইজৰ পৰা ভোট ল'বলগীয়াও নাই সেইকাৰণে এই মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে অসমলৈ অহা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইবাৰ বানপানীত এতিয়া 100তকৈ বেছি মানুহৰ মৃত্যু হ'ল শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চললৈ আহিছোঁ আৰু দেখিছোঁ যে আজি 5 দিনমান আমি শিৱসাগৰ জিলাতে আছোঁ বানাক্ৰান্ত ৰাইজৰ লগত আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল হিচাপে আচলতে এই বেতবাৰী অঞ্চলটো আমি দেখিছোঁ বেলেগ অঞ্চলতো হৈছে বেলেগত নাই হোৱা বুলি কোৱা নাই আৰু এই অঞ্চলটো আমি দেখিছোঁ ইয়াত আচলতে আমাৰ অসমীয়া খিলঞ্জীয়া অভিজাত মানুহখিনি ইয়াত বসবাস কৰে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু এই মুহূৰ্ততো কিন্তু ইয়াত আপোনাৰ পানী শুকুৱাই নাই এতিয়া সেইফালে বহুত আপোনালোকে দেখিবলৈ পাব একদম যিমান আপোনালোকৰ চকু যিমানলৈকে যায় সকলোতে পানী আৰু পানী আৰু ইয়াত ইতিমধ্যে খেতিপথাৰো আছিলে ধান ৰোৱা হৈছিলে কিন্তু সেই ধানবিলাক এতিয়া পানীৰ তলত আছে আৰু আপোনালোকে দেখিছে মই এটা কথা কৈও আছিলোঁ
আৰু এটা কথা কৈ আছিলো যে ইয়াত থকা মানুহবিলাক অভিজাত, তেওঁলোকৰ গাড়ী মটৰ আছিলে আৰু গাড়ীবিলাক ইতিমধ্যে পানীত ডুবি গ'ল আৰু আজি এখন দুখনকে উদ্ধাৰ কৰি বামলৈ আনিছে। কিন্তু আমি এটা কথা জানো যে পানীত ডুবি যোৱাৰ পাছত এখন বাহন আপোনাৰ ৰিপেয়াৰ কৰিবৰ কাৰণে লাখ লাখ টকাৰ প্ৰয়োজন হয়। আমি দেখিছো গুৱাহাটীতো যেতিয়া কৃত্ৰিম বানপানী হয়, পানীত ডুবি যোৱাৰ পাছত কেনেকে আচলতে বাহনবিলাক ৰিপেয়াৰিং কৰোঁতে লাখ লাখ টকা খৰচ হয়, সেইবিলাক আমি দেখিছো। আৰু আমি এই বেতবাৰী অঞ্চললৈ আজি আহিছিলো। আমাৰ লগত আহিছে আমাৰ নাৰী মুক্তি সংগ্ৰাম কমিটি, আমাৰ মৰাণৰ পৰা আমাৰ মৌচুমী বাইদেউ আছে, আমাৰ বাইদেউসকল আহিছে। আমি এই বেতবাৰী অঞ্চলত ইয়াত যিসকল বানপীড়িত ৰাইজ, তেওঁলোকক আচলতে দুপৰীয়াৰ আহাৰ যোগান ধৰিবৰ কাৰণে আমি আহিছিলো। আৰু এই অঞ্চলটোলৈ আহি বহুত বেছি দুখ লাগিছে আচলতে। আৰু ইমান পানী ক'ৰ পৰা কেনেকে আহিলে ইয়াৰ মানুহবিলাকেও ধৰিব পৰা নাই। আৰু বহুতে কৈ আছে যে এদিনত আচলতে বৰষুণ দিলে বুলিয়ে ইমান আচলতে পানী হ'ব নালাগিছিলে। সেই প্ৰশ্নবিলাক এতিয়া আহি আছে। আমিও সেই প্ৰশ্নটো সকলোৱে আচলতে উত্থাপন কৰা উচিত। আৰু এই গোটেই বস্তুটো যে উজনি অসমৰ 4খন জিলা যে তছনছ হৈ গৈছে বানপানীত, এই বানপানী আচলতে ক'ৰ পৰা কেনেকৈ আহিলে সেইটোক লৈ আচলতে সঁচা ৰিচাৰ্চ কৰাৰ প্ৰয়োজন। বিভিন্নজনে বিভিন্ন কথা কৈ আছে। এদিনত হোৱা বানপানী কোনো কাৰণতে, এদিনত হোৱা বৰষুণৰ কাৰণে যে এই বানপানী হৈছে সেই কথাটো মানি ল'ব পৰা নহয়। আমি এনেকেও শুনিছো যে নাগিনীমৰা বা শিৱসাগৰৰ নাগালেণ্ডৰ বৰ্ডাৰত বহুত আচলতে কয়লা খনি আছে, য'ত কয়লা য'ত আচলতে খান্দি থকা হয়, সেই অঞ্চলবিলাক সুৰংগ সদৃশ হৈছিলে আৰু তাত বহুত দিনৰ পৰা আচলতে পানী জমা হৈছিলে। সেই কথা বতৰাবিলাক আমি শুনিছো। আৰু সঁচাকৈও এদিনৰ বৰষুণৰ ইমান পানী আপোনালোকে চাওকচোন এবাৰ। এদিন বৰষুণ দিলে ইমান পানী হ'ব পাৰে নেকি? এইফালেতো আপোনাৰ চাওক আপোনালোকে যে এদিন হোৱা বৰষুণ, তাৰ পাছত আজি এসপ্তাহ এই বৰষুণৰ পানীটো নুশুকায়। এইটো কেনেকুৱা বৰষুণ আপোনালোকে বিবেচনা কৰি চাওক। আৰু সেই কথাটোৱে কৈছো যে অবৈধভাৱে যি কয়লা খন্দা হৈছে নাগালেণ্ডত অবৈধভাৱে, এই কয়লা খননৰ যিবিলাক সুৰংগ তাত আছে, আপোনালোকে এটা কথা মন কৰিব যে দৈনিক হাজাৰ হাজাৰ ট্ৰাকত কয়লা কিন্তু আপোনাৰ উজনি অসমৰ পৰা নামনিৰ ফালে গৈ থাকে। আমি দেখো, আমি গুৱাহাটীত থাকি সদায় দেখো যে আপোনাৰ উজনি অসমৰ মাৰ্ঘেৰিটাৰ পৰা আজি শিৱসাগৰৰ নাগিনীমৰাৰ পৰা লিডুৰ পৰা তেনেকে কয়লা ভৰ্তি ট্ৰাকবিলাক আমি হাজাৰ হাজাৰ লাইন পাতি গৈ থকা দেখো। সেই কয়লাবিলাক ক'ত আছিলে? সেই কয়লাবিলাক ডেফিনেটলি পাহাৰ অঞ্চলত আছিলে, য'ত খান্দিছিলে সেইবিলাক সুৰংগ হৈ আছে। সেই সুৰংগত দীৰ্ঘ সময়ৰ পৰা আচলতে তাত পানী জমা হৈ আছিলে। আৰু সেই পানী জমা যে হৈ আছিলে, এইবাৰ তাত বহন ক্ষমতা নাথাকিলে। সেইকাৰণে সমুদায় আগতে যিবিলাক পানী তাত আবদ্ধ হৈ আছিলে, সেই পানীবিলাক নিশ্চিতভাৱে এইবাৰ বৰষুণত তাত থাকিব নোৱাৰে, গোটেইবিলাক একেলগে অহা নিচিনা আমাৰ অনুমান হৈছে। সেই কথাটো লাহে লাহে এতিয়া চৰ্চা হৈছে যে নহ'লে কোনো কাৰণতে এদিন বৰষুণ দিলে এনেকুৱা সাগৰ সদৃশ পৰিস্থিতি শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাট, গোলাঘাটলৈকে এই পৰিস্থিতি কোনো কাৰণতে হ'ব নোৱাৰে। 5 ঘণ্টাৰ কাৰণে অহা বৰষুণৰ কাৰণে এই পৰিস্থিতি কোনো কাৰণতে হ'ব নোৱাৰে। আপোনালোকে চাওক, মই যে এটা কথা কৈ আছিলো যে বেতবাৰী অঞ্চলটো অসমীয়া খিলঞ্জীয়া মানুহৰ আচলতে অভিজাত লোকসকলে বসবাস কৰে। ইয়াৰ ঘৰ দুৱাৰ আপোনালোকে দেখিছে। এই মানুহবিলাকে যিটো কথা কৈ আছে, আপোনালোকক আগৰ ভিডিঅ'টো মই এটা কথা কৈছিলো যে শিৱসাগৰ জিলাত যিবিলাক মানুহৰ ক্ষয়ক্ষতি হৈছে, সেইটো আচলতে বৰ্তমান যিধৰণে চৰকাৰে সাহায্য দিয়ে বা ক্ষতিপূৰণ দিয়ে, তেনেকৈ দিলে এই মানুহবিলাক কেতিয়াও ৰিকভাৰী নহয়। তেনেকৈ যদি ক্ষতিপূৰণ দিয়ে সেই মানুহবিলাক ৰিকভাৰী নহয়। আমি জানো বানপীড়িত অঞ্চলত আমি আগতে থাকিছো, ক্ষতিপূৰণ হিচাপে এনেকৈ ক্ষতি হোৱাবিলাকত আমি দেখিছো যে আমাৰ যিটো ৰিলিফ মেনুৱেল আছে, আমি এনেকে পানী সোমালে ক্ষয় ক্ষতি হ'লে আমি দেখো চৰকাৰৰ ফালৰ পৰা কেৱল 4,000 আৰু 6,500 টকা সাহায্য হিচাপে দিয়ে। ঘৰত পানী সোমালে ইয়াত যিমান আপোনাৰ ধ্বংস হয়, তাৰ পাছত আমি ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা যিটো দেখো, যিটো ক্ষতিপূৰণ আমি আচলতে পাইছো আগৰ বানপানীবিলাকত, সেই বানপানীৰ ক্ষতিপূৰণ শিৱসাগৰ ৰাইজে জানি লওক। 2025 চনত হোৱা বানপানীৰ ক্ষতিপূৰণ এনেকে য'ত ক্ষতি হৈছিলে তাত কেৱল 4,000 টকা আৰু 6,500 টকা। যদি আপোনাৰ ঘৰটো উটুৱাই লৈ যায় তেতিয়া 1,20,000 টকাৰ ক্ষতিপূৰণ দিছে। সেই গোটেই ডাটা আমাৰ লগত আছে। এনেকৈ যদি ক্ষতিপূৰণ দিয়া হয়, এই মানুহবিলাক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। গতিকে এইবাৰ চৰকাৰে এটা বিবেচনা কৰি সঠিক ৰূপত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। ইয়াত আপোনাৰ তেওঁলোকৰ যিমান সা সম্পত্তি আছে গোটেইবিলাক ধ্বংস হৈ গৈছে। গতিকে সেইবিলাক এছেছমেণ্ট কৰি যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা কম আপোনালোকক যে আমাৰ মোদী ডাঙৰীয়া ইলেকশ্যনৰ সময়ত তেওঁ নিৰ্বাচন আহিলে আপোনালোকে দেখে তেওঁ ডিঙিত গামোচা লৈ অসমত মানে ইলেকশ্যন আহিলে তেওঁ মানে সঘনাই আহি থকা আপোনালোকে নিশ্চয় মন কৰি আহিছে। তেওঁ গামোচাখন লৈ অসমীয়াক মানে ভগাকে দুটামান শব্দ কৈ দিয়ে, তাতে আমাৰ অসমীয়া মানুহবিলাক আৱেগিক হৈ যায় যে সঁচাকে মোদী ডাঙৰীয়া অসমীয়া মানুহক ভাল পায়, তেনেকুৱাই লাগে। কিন্তু যেতিয়া বানপানী আহে
বানপানীৰ সময়ত কোনোদিনে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম অহা আমি খবৰ নাপাওঁ, কিন্তু ইলেকশ্যন আহিলে কিন্তু আহে, সঘনাই আহি থাকে। যোৱাবাৰ আপোনাৰ বিধানসভা ইলেকশ্যনত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁ অসমত থাকিও যায়। বানপানীৰ সময়ত কিয় নাহে? বানপানীৰ সময়ত কিয় নাহে? মানে বানপানীৰ সময়ত আহিলে ৰাইজক ক্ষতিপূৰণ দিব লাগিব, ৰাইজক মানে ক্ষতিপূৰণ দিওঁতে টকা খৰচ হ'ব, সেইকাৰণে নাহে। মানে তেওঁলোকৰ প্ৰফিটটো সদায় চায়। মানে ইলেকশ্যনৰ সময়ত টকা খৰচ কৰে, কাৰণ ইলেকশ্যনত তেওঁলোকে ৰিটাৰ্ণ হিচাপে ভোটটো পায়। এতিয়া ভোট দিবলগীয়াও নাই, এতিয়া ৰাইজৰ পৰা ভোট ল'বলগীয়াও নাই, সেইকাৰণে এই মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে অসমলৈ অহা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইবাৰ বানপানীত এতিয়া 100তকৈ বেছি মানুহৰ মৃত্যু হৈছে এই 4খন জিলাত। আৰু আপোনাৰ এতিয়াও কিমান ক্ষতি হৈছে আপোনালোকে নিশ্চয় দেখিছে। এসপ্তাহৰ আগৰ পৰা আজিৰ দিনটোলৈকে যদি চাই পানী আৰু পানী, আৰু এই যে ক্ষতি হৈছে ইয়াৰ আচলতে সঁচা সঁচিকে আজি হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰি হলেও আচলতে তেওঁ যেনেকৈ আনক লাগিলে বাধ্যই কৰক বা ভৰিত ধৰি আনক, আমাৰ উজনি অসমৰ বানপানীৰ কাৰণে এটা অৰ্থনৈতিক পেকেজ, যেনেকৈ বিহাৰ, যেনেকৈ উৰিষ্যা, যেনেকৈ কেৰালাত আচলতে অৰ্থনৈতিক পেকেজ দিয়ে 5,000 কোটি টকা 10,000 কোটি টকা যিটো পেকেজ দিয়ে, তেনেকৈ এটা মোটা অংকৰ পেকেজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আমাৰ এই দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে আনিব পাৰিব লাগে। তেতিয়াহে তেওঁৰ দক্ষতাৰ প্ৰমাণটো হ'ব। এনেই মুখেদি কৈ থাকিলে নহয়। আৰু এতিয়া এটা কথা ক'ম যে এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ৰাইজৰ উদ্যোগত সাহায্য নিদিয়া হ'লে কিন্তু চৰকাৰী যিটো সাহায্য সেইটো পৰ্যাপ্ত নহয়। এতিয়া ৰাইজে ওলাই আহি আপোনাৰ সাহায্য বিতৰণ কৰাৰ কাৰণে এতিয়া ৰাইজে সকাহ পাইছে, কিন্তু এই সকাহটো কিমান দিনলৈ? খুব বেছি এমাহ বা 2 মাহ, তাৰ পাছত বাকীখিনি সেইখিনি আচলতে চৰকাৰে ৰিস্ক ল'ব লাগিব। সেইকাৰণে চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ আলোচনা কৰি এই বানপীড়িত ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে ডাঙৰ এটা অৰ্থনৈতিক পেকেজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈ আহক। সকলোকে নমস্কাৰ জনাই দুটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কথা মানে কি, এটা বাৰ্তা দিওঁ বুলি ভাবিছোঁ। বাৰ্তাটো হ'ল এনেকুৱা: অসমৰ 126জন বিধায়কৰ মাত্ৰ মুষ্টিমেয় কেইজনমান বিধায়কৰ বাদে, আঙুলিৰ মূৰত লিখিব পৰা 2জনমান বিধায়কৰ বাদে বাকী গোটেইকেইজন অন্তৰ্ধান হৈছে। কোনোৱে কৈছে তেখেতসকল হেৰাইছে, কোনোৱে কৈছে তেখেতসকলক কোনোবাই কিডনেপ কৰিছে। আচলতে শেহতীয়াকৈ এটা খবৰ অনুসৰি গোপন সূত্ৰৰ পমখেদি আমি জানিব পাৰিছোঁ তেখেতসকলৰ অৱস্থা একেবাৰে শোচনীয়। তেখেতসকল এতিয়া ৰাইজৰ মাজলৈ আহিব পৰা অৱস্থাত নাই। আৰু আকৌ এটা কথাত আৰু এটা তথ্যৰ মতে আমি আৰু এটা কথা গম পাইছোঁ, তেখেতসকলৰ এতিয়া বৰ্তমান যিহেতু সতী সন্ততিবিলাকৰ ছামাৰ ব্ৰেক চলি আছে আৰু তেখেতসকলে বাহিৰলৈ প্ৰমোদ বিহাৰলৈ তেওঁলোক গৈছে। যি কি নহওক গৈছে এইটো একো কথা ক'বলগীয়া নাই। কিন্তু এই সময়ত, অসমৰ এই দুৰ্যোগপূৰ্ণ সময়ত তেওঁলোকৰ আচলতে উপস্থিতিটো একান্ত কাম্যই আছিল। যদি তেওঁলোকে আহিব পৰা নাই, তথাপিতো তেওঁলোকে ফেচবুকৰ যোগেদিয়ে হওক বা তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদিয়ে হওক অসমৰ মানুহলৈ এটা বাৰ্তা নিশ্চয় প্ৰেৰণ কৰিব পাৰিলেহেঁতেন যে আমি আপোনালোকৰ সন্মুখত উপস্থিত থাকিব নোৱাৰিলেও কিন্তু আপোনালোকৰ ওচৰত আমি সদায়ে আছোঁ, যিকোনো মুহূৰ্ততে আমি আপোনালোকৰ সহায় কৰিবলৈ সাজু হৈ আছোঁ। কিন্তু তেওঁলোকৰ তেনেকুৱা কোনো বাৰ্তা আমি পোৱা নাই। তেওঁলোকে ভাবিছে নেকি শিৱসাগৰবাসী অকলশৰীয়া, যোৰহাটবাসী অকলশৰীয়া? এই দুৰ্যোগপূৰ্ণ সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰত্যেকজন মানুহৰ বুকু কঁপি উঠিছে আৰু প্ৰত্যেকজনেই আজি শিৱসাগৰবাসীৰ ওচৰত থিয় দিবলৈ কিন্তু ঢাপলি মেলিছে। আপোনালোকে জানেনে? আপোনালোকে ভাবে নেকি যে আপোনালোক নহ'লে অসমখন নচলে? আপোনালোকে ভাবে আপোনালোক নহ'লে অসমখন নচলে বুলি ভাবে, আৰু আপোনালোকে অসমখনটো কিছু ক্ষেত্ৰত আপোনালোকে পৈতৃক সম্পত্তি বুলি ভাবি লয় যেতিয়া আপোনালোকৰ প্ৰয়োজন হয়। কিন্তু যেতিয়া মানুহৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকক বিচাৰি পাবলৈ বৰ অসুবিধা হয়। আপোনালোকে এইটো কথা হয়তো নাজানে বা জানিব নোখোজে যে শিৱসাগৰখন বা যোৰহাট জিলাখনৰ অবিহনে অসমখন অসম বুলি পৰিচয় দিব পৰাকৈ অসমৰ বিশেষ একো নাই। শিৱসাগৰৰ গুণ, গৰিমা, ঐতিহ্য এই সকলোবিলাক আমাৰ অসমৰ স্বাভিমান। আপোনালোকে এই কথাটো হয়তো নাজানে। 600 বছৰীয়া আহোম ৰাজত্বৰ যি ঐতিহ্য, যি পৰম্পৰা, যি সংস্কৃতি, যি আপোনাৰ কৃষ্টি, সকলোবিলাক শিৱসাগৰৰ প্ৰতিটো কোণে চুকে কোণে সিঁচৰিত হৈ আছে, আৰু যাক লৈ অসমবাসীয়ে আনৰ আগতকৈ গৌৰৱ কৰিব পাৰে। প্ৰত্যেক বছৰে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰৰ বহু পৰ্যটক, ভিন্ন দেশৰ বিভিন্ন পৰ্যটক আহি শিৱসাগৰ চাবলৈ আহে। ৰংঘৰ, কাৰেংঘৰ আছে, জেৰেঙা পথাৰ আছে, ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্নবিলাক আছে। তেওঁলোকৰ সতী সন্ততিক বা তেওঁলোকে নিজেও ইয়াত চাবলৈ আহে, তেওঁলোকে ইয়াত গৱেষণা কৰিবলৈ আহে এইবিলাকৰ ওপৰত। আৰু আপোনালোকৰ ল'ৰা ছোৱালীকতো এইবিলাকৰ কিনো প্ৰয়োজন ন? আপোনালোকে বিদেশলৈ লৈ যাব, বিদেশত পঢ়াব মেলিব। শিৱসাগৰ যোৰহাটৰ কথাটো আপোনালোকৰ ল'ৰা ছোৱালীক প্ৰয়োজন নাই, হয়নে নহয় কথাখিনি? তেনেকৈ আমি ভাবিবলৈ আচলতে বাধ্য হৈছোঁ। এইখিনি কথা ক'বৰ ইচ্ছা নাছিল, কিন্তু শিৱসাগৰ যোৰহাটৰ এই সময়খিনিত আচলতে প্ৰত্যেকে আপোনালোকৰ হাতলে মুখলে চাই থাকে।
আপোনালোকে ভাবিছে নি আপোনালোকে এসোপামান বস্তু আনি আপোনালোকে শিৱসাগৰৰ মানুহখিনিক দিবহি লাগিব বা বহুত পইচা দিব লাগিব? এষাৰ মাতেই জানো যথেষ্ট নহয়? এইখিনি কথাও আপোনালোকৰ মনে এবাৰো নাভাবিলে যে এই সময়খিনিত শিৱসাগৰবাসীৰ ওচৰত আমি থাকিব নোৱাৰিলেও অন্ততঃ তেওঁলোকক এটা বাৰ্তা দিওঁ। কোনোবাই ক'ব পাৰে যে আমি মনে মনে কৰিছোঁ বা আমি তেওঁলোকক যিমান পাৰোঁ সহায় কৰি আছোঁ। কিন্তু মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে কেমেৰা আছে, সকলোৱে জানে কেতিয়া কোন আহিছে। একেবাৰে আমাৰ নিচিনা লাপিলোপাবিলাকৰে খবৰ যেতিয়া সকলোৱে পায়, তেনেস্থলত আপোনালোকৰ খবৰ বাৰু কোনেও নাপাবনে? অসম চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰিছে, অসমৰ জনতাই যিখিনি কৰিব লাগে দিনে ৰাতিয়ে কৰিছে। কিন্তু আপোনালোকে নিজক কি বুলি ভাবে বাৰু এবাৰ ভাবকচোন। আচৰিত লগা নাইনে কথাবিলাক ভাবি? প্ৰত্যেকেই এই মুহূৰ্তত আচলতে আপোনালোকৰ পৰা অলপ হ'লেও কিবা এটা আশা কৰিছিল, এষাৰ মাতৰ আপোনালোকে সকলোৱে আশা কৰিছিল। আপোনালোকে সেইখিনি দিবলৈ আচলতে সমৰ্থ নহয়। কিন্তু আপোনালোক আহিব, আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহ আহিব। আপোনালোকৰ ইলেকশ্যনৰ সময়ততো আপোনালোকৰ হাতকেইখন তললৈ নানামে, কাৰণ নমস্কাৰ কৰি থাকিব লাগে যে মানুহক আপোনালোকে সেৱা কৰিবলৈ যাব যে দেশৰ। কিন্তু আপোনালোকৰ সেৱাবিলাক কেনেকুৱা সেৱা, সেইটোহে আমি আচলতে বুজি পোৱা নাই। মই কিন্তু অকল চৰকাৰৰ পক্ষৰ বিধায়কখিনিকে কোৱা নাই দেই, অসমৰ 126 জনৰ এই 5-6 জনৰ বাহিৰে বাকী গোটেইখিনিকে কথাখিনি কৈছোঁ। সেইকাৰণে এছামে আকৌ মোক গালি পাৰিবও পাৰে, বহুত বেয়াকৈ ক'বও পাৰে নহয়। কিন্তু মই আচলতে কোনো শাসকীয় পক্ষৰ মানুহো মই নহয়, কোনো বিৰোধী পক্ষৰ মানুহ নহয়। আমি নিৰপেক্ষ মানুহ, আমি সাধাৰণ নাগৰিক। কোনোবাই যদি ভাল কাম কৰে আমি সদায় তেখেতসকলৰ পক্ষেই থাকোঁ, কোনোবাই যদি বেয়া কৰে তেতিয়া আমি কি কৰোঁ, মাতোঁ। কাৰণ আপুনিও যদি নামাতে, ময়ো যদি নামাতো, মাতিব কোনে? তেনেকৈ আমি কিছুমান কথা ভাবি লওঁ। কিন্তু আপোনালোক সঁচাকৈ কোন জগতৰ প্ৰাণী, কেনেকুৱা প্ৰাণী? এই বিপদৰ সময়ত সকলো মানুহে আচলতে আপোনালোকৰ মুখবিলাক ভালদৰে চিনি পায়। কিন্তু কি কৰিব, আমাৰ মানুহখিনি একেবাৰে সাধাৰণ মানুহ নহয় জানো? কথাবোৰ পাহৰি যায় দিয়কচোন। পাহৰি যায় কাৰণেই আপোনালোকে সেই পাহৰি যোৱাৰ সুযোগখিনি কিন্তু আপোনালোকে খুব ধুনীয়াকৈ লৈ থাকে। এতিয়া কথাবিলাক ক'বলৈ আচলতে বেয়া। আকৌ কোনোবাই কৈ দিব যে মই কথাখিনি ৰাজনীতিকৰণ কৰিছোঁ। নাই কৰা, ৰাজনীতিৰ মানুহ মই মুঠেও নহয়। মোৰ কথাবিলাক শুনিলে আপোনালোকে গম পাব। কিন্তু আপোনালোকে এইটো কথা মনত ৰাখিব, শিৱসাগৰবাসী অকলশৰীয়া নহয়। শিৱসাগৰৰ যি গুণ গৰিমা, যি ঐতিহ্য পৰম্পৰা, সেইখিনি আচলতে অসমৰ স্বাভিমান। আৰু প্ৰত্যেকজন অসমীয়াই এই স্বাভিমানক কেনেকৈ ৰক্ষা কৰিব লাগে সেই কথাখিনি জানে, কেনেকৈ সন্মান দিব লাগে সেই কথাখিনি জানে। আৰু সেইবাবে আজি ভিন্ন প্ৰান্তৰ পৰা মানুহ দলে বলে গৈ, প্ৰত্যেকেই গৈ যেনেকৈ পাৰে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ ওচৰত থিয় দিছে। কিন্তু আপোনালোক এবাৰ নিজক সুধি চাবচোন কথাখিনি। মোৰ কথাখিনি যদি মিছা, মোৰ কথাখিনি যদি সঁচাকৈ মই অপ্ৰয়োজনীয় কথা কৈছোঁ, আপোনালোকৰ কাণততো নিশ্চয় এই কথাখিনি পৰিবগৈ। আপোনালোকে পাৰিলে এটা স্পষ্টীকৰণ দিবচোন যে আমি ক'ত আছিলোঁ, আমি কি কৰিছিলোঁ, এই সময়খিনিত আমি কিয় নাই। আৰু এইখিনিতে এটা কথা কওঁ, মই অকল বিধায়ক মন্ত্ৰীখিনিৰ কথাকে কৈ আছোঁ অথনিৰ পৰা, নহয়নে? আৰু কেইবাজনো ইয়াত গণ্যমান্য ব্যক্তি আছে, সেই নামখিনি এতিয়া নকওঁ। সেই মানুহকেইজন বা কিছুমান উদ্যোগপতি আছে, বাহিৰৰো কিছুমান উদ্যোগপতি আছে, যিসকলে ঢাপলি মেলি আহে ইয়াত ব্যৱসায় কৰিবৰ কাৰণে। সেই মানুহখিনিৰ কথাও কৈছোঁ। এতিয়া আপোনালোক ক'ত? এতিয়া আপোনালোকৰ অসমবাসীৰে মনত পৰা নাইনে? একদম ডাঙৰ ডাঙৰ মিঠা মিঠা কথা কৈ আপোনালোকে দেখোন বিৰাট ডাঙৰ ডাঙৰ কথাৰ লেকচাৰ ফুলজাৰি মাৰেহি। আমাৰ সাধাৰণ সহজ সৰল মানুহখিনিক আপোনালোকে কিমান যে ধুনীয়া ধুনীয়া কথা কৈ একদম মুহি পেলাহি ঠিকনাই নাই। এই দুৰ্যোগপূৰ্ণ সময়ত, এই পানীত কক বকাই থকা সময়ত, যিটো সময়ত আপোনাৰ ইফালে চালেও মৰা হওক, সিফালে চালেও মৰা হওক, ইফালে চালেও হাহাকাৰ, এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ, তেনেকুৱা সেই সময়খিনিত আপোনালোকৰ বাৰু এবাৰো মনত পৰা নাইনে? আপোনালোকৰ এতিয়া সেৱা কৰাৰ মনোভাৱবোৰ আপোনালোকক ক'লৈ গ'ল? অসমবাসীক যে আপোনালোকে সেৱা কৰিব বিচাৰে, সেই সেৱাবিলাক ক'লৈ গ'ল? পাহৰি গ'ল চাগে, নহয় জানো? আহিব, আপোনালোকেও আকৌ আহিব, আমি জানো আপোনালোকে আহিব, কাৰণ আপোনালোকে অসমবাসীক এৰিব নোৱাৰে। অসমবাসীৰ অবিহনে আপোনালোক একেবাৰে আপোনালোকৰ জীৱনটোৱে আধৰুৱা। কিন্তু যিখিনি সময়ত অসমবাসীক আপোনালোকৰ প্ৰয়োজন হয়, সেই সময়খিনিত আপোনালোক পাতালৰ তলতেই লুকাই থাকে নে স্বৰ্গত গৈয়ে লুকাই থাকে একমাত্ৰ ভগৱান জানে। প্ৰত্যেক দিনাই আমি দেখিছোঁ, প্ৰতিটো দুৰ্যোগপূৰ্ণ সময়তে আপোনালোকক আমি দেখিছোঁ। এইখিনি কথা নকওঁ বুলি ভাবিছিলোঁ, নোকোৱাকৈ আচলতে নোৱাৰিলোঁ। আৰু যিখিনি মানুহে দিনে ৰাতিয়ে অহৰ্নিশে শিৱসাগৰবাসীৰ বাবে কৰি আছে, লাগি আছে অহৰহ, সেইখিনি সঁচাকৈ অন্তৰৰ পৰাই চেলুট জনাইছোঁ, অন্তৰৰ পৰা তেওঁলোকক শতকোটি প্ৰণাম জনাইছোঁ। আমি গোটেই অসমৰ যিখিনি মানুহ, সকলো মানুহে তেওঁলোকক আচলতে প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ ভগৱানে তেওঁলোকৰ সুস্বাস্থ্য দিয়ক, তেওঁলোকক দীৰ্ঘায়ু কৰক, তেওঁলোককহে আচলতে অত্যন্ত প্ৰয়োজন। এইখিনি কথা ক'লোঁ। আৰু আপোনালোকলৈ আশাটো নকৰোঁৱেই, আশা শব্দটো আপোনালোকৰ লগত লগাবই নাপায়। আশা নকৰিও আশা কৰিম
আকৌ আপোনালোকৰ যেতিয়া সময় হ'ব, আপোনালোকৰ যেতিয়া স্বাৰ্থ থাকিব, তেতিয়া অসমবাসীৰ এই মানুহখিনিৰ আগত আহি ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া কথা কেইটামানেৰে ফুলজাৰি মাৰি থৈ যাবহি। হ'ব? ঠিক আছে।